মৰ্নিং বন্ধু বান্ধৱীসকল পম্পিৰাজ ব্লগৰ অন্য এটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছো। কালি ৰাতি একদম কি আহিছিলে হৰহৰা আহিছিল আপোনালোকৰ ফালে আহিছিল না হৰহৰা মই অলপে গম পাইছো কিন্তু বাকি ইমান হৰহৰা আহিছিল ভৰভৰাই কি আহিছিল বৰষুণ ঢেৰকনি চিকিমিকি বতাহ ইন্নুকা মানে হাই স্পিডত আহিছিল নহয় মই মানে হঠাতে আহিছে ৰাম গাইজিয়াৰ গেনটো আছে কৈছো যে সেইকাৰণে এইটো পিন্ধি লৈছো ইন্নুকা ভৰভৰা আহিছিল নহয় ৰাতি পৰ হ'ব সময় হৈছে তেতিয়া আহিছে তাৰপিছত মই পকিত খু বিছনাখন মানে আমাৰ আবদ্ধ আছে মানে বাচন বৰ্তন নাই থোৱা আছে তাৰকাৰণে মানে মই মাটিতে শুৱাৰ আহিলা কাৰণ মই লগত থাকিব নোৱাৰো আপোনালোকে আগৰ পৰা গমে পায় ভিডিঅ'ৰ আগত যদি যোনে যোনে চাইছে আগতে হাঁহৰ গঁৰালত থৈছিলো আজিকালি হাঁহৰ গঁৰালটো খালী মানে বেছি হাঁহ ভৰাৰ কাৰণে তাইক আকৌ আমাৰ ঘৰলৈ নিছো হয় দে তেতিয়া হাঁহবোৰ বেছি হাঁহৰ গঁৰাল কি গৰুৰ গোহালি দিছিল গাইছ কিন্তু গৰু কেটা নাই আমাৰ গৰু আছিল আগতে গৰু কেটা আৰু মোক বিহু দিওঁতে ধুইছে গাইজ গৰু বিহু আমাৰ ঘৰত গৰু নাই সেইকাৰণে ইয়াত গৰু ঠিকছে ধুইছে একদম বেঙেনা খুৱাইছো কেঁচা লাও খা বেঙেনা বছৰে বছৰে ছোৱালী চা দাদা কমলা আছে নেকি বেদনা কুচি নে বেঙেনা কুচি আমাৰ যে এইফালে বেপাৰীটো যে গ'ল কমলা বেপাৰী দূৰৰ পৰা এনেকৈ দিয়ে সি তাৰমানে এনেকৈ থাকে তাৰমানে কুটকুটি লাগে কুটকুটি বুলি আৰু আজি বহুত দেৰি হ'ল আমাৰ আলহী যোৱাৰ কাৰণে আৰু বায়ে এতিয়া চোতাল সাৰি আছে দেৰিকৈ হওক বাৰু যিয়ে নহওক এতিয়া মানুহ দুনুহ নাই লাহে লাহে কামবোৰ হৈ থাকিব একো মাথা গৰম কৰিবলগীয়া একো হোৱা নাই ক'ত মাথা গৰম কৰিলো নহয় মই কৈছো মই কাম কৰিলে মাথা গৰম নকৰো এই কামিলা মানি মই কামিলা এই কামিলা আমি অকামিলা সেইবাবে কালিৰ পৰা গোটেই কামেই কৰিব ভাত বনোৱা বাচন ধোৱা গোটেই আজি বুনগিলা তই বুনবি গাইছ ইমান দিনৰ মূৰত মই থিয়েটাৰত থাকি পেলাই ঘৰত আহিছো কিন্তু চাওকচোন মোক ইমান শাস্তি দিয়ে ইহঁতে মুখখন মানে মূৰত ঘৰত আহিছো ইহঁতে মোক কামত লগাই দিয়ে এই 9 মাহ যে নাথাকা 9 মাহৰ কাম 3 মাহতে কৰি শেষ কৰি দিবি আৰু আমি ভাত বনাম আৰু গাইজ এতিয়া মই ভাত খাম দেই বাই বাই মই ভাত দেখাওঁ ৰাতিপুৱা তথাপিতো মানে মায়ে কৈছে আজি অলপ ভাত খাই লওঁ সেইকাৰণে মায়ে কৈছে যাতে খাওঁ আৰু গাইজ মই আজি একদম বিন্দাছ ৰাণী হৈ আছো আৰু এইজনী একেবাৰে কি কৈছে দাবু আৰু ভণ্টিয়ে গাইজ কৈ আছে যে মই ভ্লগত উঠিলে এইটো কুৰ্তা দি উঠো মানুহে মোৰ এতিয়া কুৰ্তা আছে নেকি এনেকুৱা কৈছে আৰু বেছিজনে ৰাতিপুৱা উঠি চাওকচোন ইমান বাচন বৰ্তন ধুই আছে আৰু মই চেলাই পেলাই ঘূৰি আছো বাবু উল্টা আছে খালো আৰু মায়ে ভ্লগ চাই আছে ভিতৰত আৰু ইমান কাম কৰি আছে একো কামেই শিকা নাই আজি আৰু মায়ে ভিতৰত ভ্লগ চাই আছে মোৰ ভ্লগ চাই আছে আৰু কাম আৰু আজি একো কামেই শিকা নাই কামখিনি কৰোঁ মানে আলহী আহিছিলে আলহীক বিদায় দিলো আলহী বিদায় একদম ভাল লাগি থকা নাই ঘৰখন খালি হৈ গ'ল একদম যোৱাকালিও এটা আলহী গ'ল অংকুৰ যোৱাৰ পিছত আৰু বেছি খালি লাগে আৰু আজিও এটা আৰু আমাৰ পেহীৰ দাদাজনেও নোকোৱাকে গুচি গৈছে ৰাতিপুৱা বেয়াও লাগিছে সি আহিব আৰু পেহীহঁতৰ ঘৰত যাম যোৱাৰ কথা আছে এইখিনি কাম চাম কৰি উঠি মানে 9 তাৰিখে আমি চিৰিয়াখানাত যাম আৰু আপোনালোকে চিৰিয়াখানাৰ ভিডিঅ' চাই থাকিব বহুতেও চাইছে যদি আমাৰ প্ৰগ্ৰেম আহিব কাৰণ আমি বাসন্তী পূজাৰ কাৰণে প্ৰগ্ৰেমটো কৰিছিলো কিন্তু কিছুমানে কৈছে আমাৰ বিহু মাতিব পাৰো যদি মাতে তেতিয়াহ'লে যাব নোৱাৰিম আৰু যদি নেমাতে মানে আৰু যদি আমাৰ যদি ইচ্ছা নাযায় তেতিয়াহ'লে বিহুৰ পিছত বিহুৰ আগতে যাম আৰু যদি যাব ইচ্ছা তেতিয়াহ'লে বিহুৰ পিছত যোৱাটোতো যামেই ফাইনেল আৰু আমাৰ ইয়াতে ওচৰে পাজৰে বহুত ভাল ভাল মন্দিৰ আছে গাইজ আপোনালোকক দেখাম মানে এইকেইদিন আজৰি পোৱা নাই কাৰণে যোৱা নাই মানে কামৰ পৰা আজৰি পোৱা নাই আৰু আলহী আহিছে তো আলহী এৰি পেলাইতো আমি বাহিৰত ঘূৰি থাকিব নোৱাৰো তাৰ কাৰণে আমাৰ ক'তো যোৱাই হোৱা নাই তো আজি আলহী একদম চাফা হৈ গ'ল
ৰাতিপুৱা এটা মই গা মূৰ ধুই আহিলোঁ গা ধুই পেলাই চাকি বন্তি জ্বলালোঁ চাকি বন্তি জ্বলাই আমাৰ লগতে ভাগিনজনীকো গা ধুৱাই দিছোঁ আমাৰ এইফালে পাকঘৰৰ ফালে ভণ্টিয়ে বনাই আছে ভাত বলকচোন আমাৰ ভণ্টিয়ে কি বনাইছে চাওঁ মা কি বনাইছা ভণ্টিয়ে বনাই আছে বাৰু আজি মাও অলপ সহযোগ কৰি দিছে অলপ সহায় কৰি দিছোঁ তাৰমানে মাছ আছিলে এয়া ভাঙনা মাছ আছিলে তাৰপিছতে মই ক'লোঁ বোলো বেলেগেদি বনাব নালাগে আজি মই চেঙা টেঙা তুলি যাওঁ চেঙা টেঙা তাৰপিছত তাই বইল কৰি দিলে মই মানে কি টেঙেচি শাক মই চেঙা টেঙা বুলি কওঁ সেইটো চেঙা টেঙাই হয় মানে ইহঁতে আৰু নানাটা নাম দিয়ে আৰু তাৰপিছত মই মঠি দিলোঁ ৰসখিনি তাৰপিছত সিহঁতৰ মাছখিনি মানে চেঙা টেঙাই দি বনাব আৰু এইখিনি নেকি এয়া মাছ দিব তাৰপিছত মোৰ কাৰণে আৰু এয়া কলফুল মোৰ কাৰণে আৰু পাদুলি লতা নৰসিংহ আৰু ভেদাই লতা পাদুলি লতা মানে জগৰ কৰি দিলোঁ আৰু এয়া কি শিঙি মাছ নৰসিংহ আছে শিঙি মাছ নৰসিংহ দেখাত কি ধুনীয়াছে চাওক গাইজ ইমান টেষ্টি কৰি বনাইছে ভণ্টিয়ে তাৰপিছতে আৰু সেইদিনা আঠিয়া কল আনিছিলে বাবাহঁতে তাৰপিছত সেই আঠিয়া কলৰ মানে যিখিনি মানে কল ওলাই যায় আৰু সেইখিনি মানে কিনি অনা হাঁহৰবিলাকতো খুব পাৰে মঙা সেইকাৰণে মই পেলাই দিয়া নাই মানে যিকেইটা কলৰ নিচিনা হৈ থাকে তাৰে ডেচলা কলৰ নিচিনাকৈ তাৰ ওলাই দি এনেকুৱা সৰু সৰুকৈ কুটি দিছোঁ মানে মোৰ চিলাইটো ভালদৰে শুকোৱা নাই সেইটো কাৰণে কলফুল খাই আছোঁ ময়ো খাম তাৰপিছত পম্পিও বোলে খাব তাৰপৰা অলপ অলপ এয়া ৰাজকল গছৰ জলকীয়া চিঙি আছে সিহঁতৰ মই পুতি থৈছোঁ নহয় লাগিছে বাহাদুৰি মাৰি চিঙি আনে দে আৰু এইফালে আছে তিতা কেৰেলা আৰু এয়া শিঙি মাছ ন মা এইটো হ'ল শিঙি মাছ ভাজি এয়া হ'ল তিতা কেৰেলা আৰু এইফালে চেঙা টেঙা নে টেঙেচি শাকৰ জোল বনাইছে ভণ্টিয়ে আৰু আমাৰ এইটো চেলা পাগিলি শুই আছে কেনেকুৱা পৰি আছে চাওকচোন আজি কেনেকুৱা হ'ব টেষ্টি হ'ব না মাই আজি মই লগত লাগি আছোঁ নহয় টেষ্টি হ'ব বেহাৰ কুটাই দিব দিছোঁ বেয়াটো দিছে নেকি তই বেয়া খাব নালাগে দেখো মই টেঙা নাখাওঁ নহয় মোৰ কাৰণে সেইকাৰণে পাদুলি লতা নৰসিংহ মানে বনাইছে এওঁহে কিন্তু মই মানে উপদেশবিলাক দি আছোঁ আৰু সহায়ো কৰি এনে অলপ লাৰি চাৰি দি আছে আৰু তাৰে মাজতে অলপ এনেকৈ মুঠ দাঙি চাওঁ এনেকৈ লাৰিও দিওঁ মনটো নামানে আৰু বেছিকৈ লাৰা চাৰা কৰিলেও আৰু সেইখিনি একদম ধাৰককৈ ফালি যাব তেতিয়া আৰু মৰি থাকিম কেনেকৈ আপোনালোকৰ লগত মই ধেমালি ফূৰ্তি কৰিম কোনে ডাইলগ দিব সেইকাৰণে বেছি কাম নকৰিব কাম নকৰোঁ বাগাৰে দি থাকোঁ মোৰ ৰাইজসকল মোৰ মৰিব মন যোৱা নাই ইহঁত দুজনী আছে বিয়া দিব ল'ৰাটোক এজনী আনি কেনে দিব আছে তাৰে লগতে এইজনী চাওকচোন এইজনীও আহি মানে গলত লাগিছে এইজনীৰ কাৰণেও চিন্তা সেইকাৰণে মোৰ মৰিবৰ ইচ্ছা যোৱা নাই কিন্তু দেউতাকে মোক আগতে কৈছিল যদি মই মৰি যাওঁ তেতিয়াহ'লে মই তোমাক ৰখি থাকিম তোমাক লগত লৈ যাম সেইটো কথা কৈছিল তাই বেমাৰ হ'লে মই সেইটো কথাই মনত পৰে নে মোক লৈয়ে যায় কিন্তু মোৰ যাবৰ ইচ্ছা নাই কিয় যাবি এতিয়া যাব নিদিওঁ গাড়ীও থাকিব নোৱাৰোঁ আৰু যাম বুলি ক'লেও যাব নোৱাৰোঁ দেউতাকে কৈছিল এটা কথা মই কেতিয়াবা জ্বৰ হ'লে বা কিবা হ'লে মৰি গ'লে ভাল আছিল মই তেনেকৈ কৈছিলোঁ কিন্তু তেখেতে কৈছিল কি বুলি তোক কেতিয়াও মই মৰিব নিদিওঁ এই কালতিৰ তলত চেপা মাৰি ধৰি থাকিম বুলি কৈছিল কিন্তু আজি সেই মানুহটোৱে গুচি গ'ল আত্মাটো সেইটো মানুহে গুচি গ'ল আত্মাটো নেকি নহয় তাৰমানে দেউতাৰে মই যদি আগত মৰি যাওঁ তাৰমানে আগত মোক মৰিব নেদে আৰু কালতিৰ তলত চেপা মাৰি ধৰি থাকিব মোৰ জীৱটো সেইকাৰণে মৰিব নেদে এতিয়া সেই মানুহটোৱে গুচি গ'ল আৰু কোনে ধৰি ৰাখিব কালতিৰ তলত আমি ৰাখিম আমি বৈয়ামত ভৰি থওঁ গাত মানুহৰ জীৱনটো এটা মানে দুদিনৰ মই যে বন্ধু বান্ধৱী বুলি কওঁ কিয় কওঁ জানে না মই বন্ধু বান্ধৱী বুলি কওঁ কিয় আমি মাথোন এই পৃথিৱীত দুদিনৰ কাৰণে আহিছোঁ দুদিন বুলি ক'লোঁ দিয়কচোন দুদিনৰ কাৰণে আহিছোঁ গতিকে ল'ৰা ছোৱালী বা বন্ধু বান্ধৱী চব আমাৰ দুদিনৰহে চিনাকি সেইকাৰণে আমি কাৰো নহয় গতিকে সেইকাৰণে সকলোকে মই বন্ধু আৰু বান্ধৱী বুলি কওঁ মই যে বুঢ়ী হৈছোঁ সেইটো লৈ নকওঁ মই ডেকা হয় বুলি পেলাই মই কোৱা নাই এজনী সৰু ল'ৰা ছোৱালীকে বন্ধু বান্ধৱী বুলিয়ে
ক'ব পাৰি সেইকাৰণে মই বন্ধু বান্ধৱী বুলিয়ে সকলোকে কওঁ আৰু মাক কোন তিতা কেৰেলা ভাজি হয় কওঁ আৰু মানুহৰ জীৱনটোতো আৰু কি মানুহৰ জীৱন বিধতাৰ লিখন দাতাই যদি কেইদিনমান থাকিবও দিয়ে কিন্তু যেতিয়া মানে দ্ৰব্য লিখন আছে সেই লিখনখিনি বিধাতাই কেতিয়াও খণ্ডন নকৰে যাবই লাগিব আৰু আমাৰ বাবু গা ধুই আছে চাওক আমাৰ বহুত চাফা কিন্তু হেৰিতে ক'ৰবাত ক'ৰবাত চাবোনো নলগায় চাওঁ গাইজ আমি ইমান দুখীয়া ক'ৰবাত চাবোন লগাব ডক্টৰে মানা কৰিছে কাৰণ সেইখন কৈছে আৰু কম হয় ক'ৰবাত অকল গৰম পানীহে ঢালিব নিদুই ইলাকান যা ক'ত গৰম পানী আমাৰ ভাইটিয়ে কি পিন্ধিছে মোৰ স্পৰ্টিংটো পিন্ধিছে ভালকে দেখো এইফালে পিনে গাইজ চাওক আমাৰ ভাইটিক মোৰ স্পৰ্টিং পিন্ধিছে এই কাপোৰ নাই মোৰ খাপৰা নাই ইহঁতে মোক বিহুত কাপোৰ দিয়া নাই ই দিয়া নাই ইয়াৰ কাৰণে প্ৰথমতে কিনিছো মই বা সেইকাৰণে বাৰ স্পৰ্টিংটো পিন্ধি আছে কি মোৰ স্পৰ্টিং পিন্ধিছে গাইজ পিছফালে চাওক ৱাও কেটৰিনা যেন লাগিছে কিয় মনো মামা কাৰ কাপোৰ পিন্ধিছে মোৰ কাপোৰ মামা মা দিতি চাওকচোন মোৰ কাপোৰ পিন্ধি বলে দিব এতিয়া বন yes I want for how তোৰ কাপোৰ মই পিন্ধিম আৰু আমাৰ ভাত খাবৰ সময় হৈ গ'ল আৰু মাক সুধিম এতিয়া আমাৰ মায়ে কি খাবি কিয় আঞ্জা মইতো বাচি খাই আছো নে একেটা দিন মই ইয়াৰ পাত হেৰি নৰসিংহ মানিমুনি আৰু বাদুলি লতা আৰু এইটো কেঁচা জলকীয়া এয়া কলফুল ভাজি আৰু এই ভাত এতিয়া মই খাম আপোনালোকে চাই থাকিব আৰু মা মানে বিচনাত খাবলগীয়া হৈছে কাৰণ মায়ে বহিবৰ কাৰণে প্ৰব্লেম হয় আমাৰ ডাইনিং নাই সেইকাৰণে আমি তলত বহিয়ে ভাত খাওঁ তাৰ কাৰণে এতিয়া ডাইনিং থাকিলে এতিয়া ডাইনিঙত বহি ভাত খাব পাৰিলে হয় কিন্তু তলত বহিব নোৱাৰে যে তাৰ কাৰণে বিচনাত খাইছে বিচনাত খাব নাপায় তথাপিও উপায় নাই সেইকাৰণে আৰু খাইছে আৰু ডাইনিং আহি আছে আৰু বেছিদিন নাই আমাৰ ঘৰত ডাইনিং আৰু চফা নোহোৱা হৈছে আহিব আৰু বেছিদিন কালি তাৰমানে তাই চফা এক চিট আৰু মানে ডাইনিং এক চিটৰ অৰ্ডাৰ দিছে এসপ্তাহৰ ভিতৰত আহিব আৰু মানে হ'ব আৰু মানে আপোনালোকৰ নিচিনা কৰি ডাইনিঙতে বহি বহি আজাদিত ভাত খাই থাকে কিন্তু ডাইনিঙত ভাত খোৱাতছে তলত বহি ভাত খোৱাৰ মজা বেলেগ ন কিন্তু তই নোৱাৰা দেচোন এতিয়া আৰু কিন্তু যেতিয়া চিলাই দিলে শুকাব তেতিয়া তলত বহি একেলগে খাম এতিয়া ভাত খা ময়ো খাওঁ